নগাঁৱৰ ৰূপহীহাটৰ বৰখুলি আমবাগান সংযোগী পথ খহাই নিলে বৰষুণৰ পানীয়ে। নগাঁৱৰ ৰূপহীহাট বৰখুলিৰ অতিকৈ ব্যস্ত এটি পথে চলা কলা খুৱাইছে ৰাইজক। পথটিৰে যাতায়াত কৰা সকল চিন্তিত হৈ পৰে যে এইটো পথ নে পুখুৰী। বৰখুলি আমবাগান সংযোগী এই একমাত্ৰ পথটি অতি সোনকালে মেৰামতি কৰি চলাচলৰ উপযোগী কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰ প্ৰশাসনক দাবী জনাইছে স্থানীয় সচেতন ৰাইজে। ইফালে নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা বিচাৰি অহা স্থানীয় বিধায়ক নুৰুল হুদাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈকো তীব্ৰ সমালোচনা কৰি কয়, অহা 2026 চনৰ বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ৰাইজ। ভিডিঅ' জাৰ্ণালিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। এজাক বৰষুণ আহিলে আমাৰ এই যে ৰাস্তাটোত আমি চলিব নোৱাৰো। ধৰক অলপ আগত পানী হৈ থাকে আৰু চাইছে আপুনি চাইছে নিশ্চয় ইয়াত কিমান গাঁত হৈ আছে আৰু আগত যাবে তাতো গাঁত হৈ আছে। কিন্তু এই ৰাস্তাটোৰ কাৰণে আমি আমাৰ যিজন এমএলএকো আমি কিবা ভিডিঅ' ফুটেজ কৰি আমি দিছো, তাৰপিছত এমপিকো দিছো, কিন্তু দেখা যায় কিন্তু এই ৰাস্তাটোৰ কোনো গুৰুত্ব নিদিয়ে কোনো। আপোনাৰ নিউজ 24 যোগেদি আমি এটাই অনুৰোধ কৰো যে অতি সোনকালে এই ৰাস্তাটো আমাৰ যাতে মেৰামতি কৰে। আৰু এই ৰাস্তাটোৰ কাষত লাগি আছে আমাৰ এটা বৰগুলি চাব চেণ্টাৰ, তাত এখন মাৰ্কেট মছজিদ আছে, এখন স্কুল আছে, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, কাপোৰ ইয়াত চেঞ্জ কৰি যাব লাগে। অসমৰ মুখ্যমন্ত্ৰীক এটাই অনুৰোধ কৰো যে এই ৰাস্তাটো অতি সোনকালে আমাক বনাই দিব লাগে। এই ৰাস্তাটো আমাৰ বৰগুলিৰ পৰা আমবাগানলৈকে এইটো একদম বিৰাট আমাৰ এটা ৰাস্তা, এইটো বিৰাট গুৰুত্ব ৰাস্তা। যিকোনো গাড়ী চাড়ী ধৰক মানুহ ইমান গেডাৰিং হয়, সেই ৰাস্তাটো আজি এই অৱস্থা। কিমান আপোনালোকৰ মিডিয়াৰ যোগেদি বহুতবাৰ দিয়া হ'ল, কিন্তু ইয়াৰ আমি কোনো উত্তৰ নাপালো। আমাৰ বৰগুলিবাসী ৰাইজে ইমান কষ্ট কৰি চলাচল কৰি আছে, এই বেদনাখিনি ধৰক অসমৰ মুখ্যমন্ত্ৰীক বুজিব লাগে। আমি বহুতবাৰ দিছো, কিন্তু এতিয়ালৈকে কোনো কাণ সাৰ কোনো দিয়া নাই। দেখা গৈছে 26 নিৰ্বাচন আহিছে, হয় কি ক'ব? 26 চনত নিৰ্বাচনত চাওক, এই ৰাস্তাটো যদি এতিয়া আমাৰ গোটেই বৰগুলি মানুহৰ এইটো মেইন ৰাস্তা, ৰাইজে চলিব নোৱাৰে, যেতিয়া চলিব নোৱাৰে তেতিয়াতো ধৰক কিবা এটা সিদ্ধান্ত ল'ব। কিন্তু তাৰ কাৰণে মই আমাৰ যিজন MP আছে, আমি বুট দি MP বনাইছো, মই MP সাহেবক অনুৰোধ কৰো আপুনি আপোনাৰ বহুত স্কুল আছে, আপোনাৰ ফাউণ্ড আছে, তাৰ পৰা আমাৰ এই ৰাস্তাটো অতি সোনকালে ধৰিব লাগে। আমাৰ প্ৰদ্যুৎ বৰদলৈ নগাঁও। দেখা গৈছে যে এই বৰষুণৰ ফলত ৰাস্তাটো বহুত খহি গৈছে দেখা গৈছে। হয়, এইটো মানে আমাৰ কি হ'ল, তাৰমানে গোটেই মাথাউৰিৰ পানীখিনি আমাৰ এইপিনে সোমায়। কিন্তু ইয়াত যদি ধৰক এটা ড্ৰেইনৰ সুবিধা থাকিলে হয়, হয়তো এই ভঙাটো নহ'লে হয়, কিন্তু আমাৰ ইয়াত কোনো ড্ৰেইনৰ সুবিধা নাই। আৰু সেই ৰাস্তাটো ধৰক ওখ, এই ৰাস্তাটো হ'ল সৰু, সেইকাৰণে সেই পানীটো আমাৰ এইটো ৰাস্তাত সোমায়। আমাৰ বৰগুলিৰ পৰা যিটো আমবাগান যোৱা ৰাস্তা, এই ৰাস্তাটো ঠায়ে ঠায়ে বৰষুণৰ পানীয়ে ৰাস্তাটো খহুৱাই লৈ গ'ল। এতিয়া ইয়াত অহা যোৱা কৰাত স্থানীয় ৰাইজৰ তথা বেলেগ জেগাৰ মানুহ আহিলেও এইটো ৰাস্তা দি বহুত মানুহ ডেইলি হাজাৰ মানুহ চলাচল কৰি থাকে। তাত অহা যোৱাত বিভিন্ন ধৰণৰ অসুবিধা, ইয়াত পানী জমা হৈ আছে, তাত পানী জমা হৈ আছে, এইটো কাৰণে মানুহ অহা যোৱা কৰিবই নোৱাৰে। গতিকে আমাৰ বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক আৰু MP মহোদয়ক আমি ৰাস্তাটো অতি সোনকালে বনাই দিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো। আৰু এইটো যদি ৰাস্তাটো অতি সোনকালে যদি বনাই নিদিয়ে, তেতিয়াহ'লে আগন্তুক 26 নিৰ্বাচনত তাৰ বৃহৎ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈ থাকিম। ৰাস্তাটো ক'ৰ পৰা লৈ গৈছে বোলে? ৰাস্তাটো বৰগুলি বজাৰৰ পৰা একদম আমবাগান বজাৰলৈকে গৈছে। দেখা গৈছে বৰষুণৰ পানী কিন্তু খহাই লৈ যোৱা পৰিলক্ষিত হৈছে, কি ক'ব? বৰষুণৰ পানীয়ে খহুৱাই লৈ গ'ল, বহুত অসুবিধা হৈছে। গতিকে এইটো যদি স্থানীয় কৰ্তৃপক্ষই যদি এইটো বনাই নিদিয়ে, তেতিয়াহ'লে ইয়াৰ মানুহে চলাচল কৰাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব। স্থানীয় যুৱক হিচাপে আপোনাৰ কি আহ্বান থাকিব? মোৰ স্থানীয় যুৱক হিচাপে মই এইটোৱে ক'ব খোজো যে ৰাস্তাটো অতি সোনকালে, যিমান সোনকালে পাৰে 2 দিনৰ ভিতৰত যাতে ৰাস্তাটো বনাই দিয়ে, নহ'লে আমি চলাফিৰা কৰিব নোৱাৰিম। মানে এইফালে বৰগুলি বজাৰত অহা যোৱা তথা আমবাগান বজাৰত যোৱাৰ ৰাস্তা দি আমি বহুতেই অসুবিধাৰ সন্মুখীন হৈ আছো। গতিকে মই চৰকাৰৰ ওচৰত মানে বিনম্ৰ অনুৰোধ জনাই মোৰ